নমস্কাৰ। আজি আপোনালোকলৈ মই কেইটামান ধুনীয়া পইণ্ট লৈ আহিছোঁ। আচলতে আমাৰ যেতিয়া পতনৰ সন্মুখীন হয়, পতন যেতিয়া হ'বলৈ সময় হয়, তেতিয়া তেওঁলোকৰ মানে শৰীৰত তেওঁলোক কেনেকুৱা তেওঁলোকৰ গুণৰে প্ৰতিফলিত হয় তাৰ ওপৰতে অকণমান ক'ব বিচাৰিছোঁ। শুনিবচোন। যেতিয়াই তেওঁ নিজকে বহুত উচ্চ বুলি ভাবে, তেওঁ নিজকে বহুত ওপৰত বুলি ভাবি লয় দেই, শুনিব। আৰু বাকীসকলক তেওঁ তুচ্ছ বুলি ভাবি লয়, তুচ্ছ জ্ঞানো কৰে তেখেতে। আৰু তেওঁ আচলতে কি হয়, তেওঁ যেতিয়া তেওঁৰ যিখিনি যোগ্যতা, সেই যোগ্যতাতকৈ তেওঁ যেতিয়া বহুত বেছি কিবা পাই যায়, তেওঁ তেতিয়া অহংকাৰী হৈ পৰে। অহংকাৰ আমাৰ পতনৰ মূল বুলি কোৱা হৈ আছে, হয় নাই? তেখেতে এটা নাম্বাৰ 1ত তেওঁৰ পতনৰ একদম সন্মুখীন ন। আৰু এটা নাম্বাৰ দিয়া হৈছে, কৈছে যে এগছি যেতিয়া চাকি আমি জ্বলাওঁ ন, চাবচোন এগছি চাকিত যেতিয়া ধুনীয়াকৈ জ্বলি থাকে, যেতিয়া চাকিগছি নুমাবলৈ সময় হয়, তেতিয়া চাকিগছি বহুত বেছিকৈ জ্বলে, চাবচোন দপদপকৈ জ্বলে, একদম উজ্জ্বল পোহৰ একদম বহুত বেছি হৈ পৰে ন। ঠিক তেনেদৰে মানুহে বোলে পতনৰ আগতে বৰ অহংকাৰী হৈ পৰে। সেই চাকিগছি যেনেকৈ নুমাবলৈ সময় হৈ যায়, কিন্তু নুমোৱাৰ সময়তো তেওঁ একদম ধুনীয়াকৈ উজ্জ্বলকৈ জ্বলে ন। ঠিক তেনেদৰেও মানুহৰ যেতিয়া বোলে পতনৰ সময় আহি যায়, তেতিয়া তেওঁ বৰ অহংকাৰী হৈ পৰে। এইকেইটা আচলতে আমাৰ মনুষ্যৰ পতনৰ মূল কাৰণ। ঠিক আছে, নমস্কাৰ।